আজি কাতি মাহৰ প্ৰথম দিন বিগত বছৰৰ দৰে এই বছৰো কাতি মাহৰ প্ৰথম দিনৰ পৰা জলজলি খালৈ পৰা বাকাৰা গোসাঁই ঘৰত ভাগৱত পাঠ আৰম্ভণি হ'ব সদ্যপ্ৰয়াত জুবিন গাৰ্গৰ মৃত্যুৰ এমাহৰ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰাৰ বাবে সমূহ ভক্তপ্ৰাণ পুৰুষ মহিলা যুৱক যুৱতী কণকণ শিশু সকলোৱে মিলি বাকাৰা গোসাঁই ঘৰৰ পৰা আৰম্ভ কৰি জলজলি হাইস্কুলৰ সন্মুখলৈ গোটেই চুবুৰীৰ লগ লগাই প্ৰায় 1.5 কিলোমিটাৰ পথত 25শৰো অধিক চাকি জ্বলায় আৰু জুবিন গাৰ্গৰ ফটোত মালা আৰু পুষ্পাঞ্জলি অৰ্পণ কৰে সকলোৱে মিলি মায়াবিনী গীতটি গাই আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ইয়াৰ পিছতে ভাগৱত পাঠৰ আৰম্ভণি কৰে জলজলিৰ পৰা মজনু হকৰ প্ৰতিবেদন AIN লাইভ জয় জুবিন দা জুবিন দা ন্যায় পাবা লাগে ন্যায় পাবা লাগে ন্যায় পাবা লাগে আজি আমাৰ সকলোৰে শ্ৰদ্ধাৰ সাৰ্থক জুবিন গাৰ্গৰ এমহীয়া মৃত্যু তিথি সেই উপলক্ষে আজি ভাগৱত পাঠৰ অনুষ্ঠানটো মুকলি কৰাৰ আগমুহূৰ্তত আমাৰ সকলোৰে মৰমৰ সকলোৰে আদৰৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ এমহীয়া তিথিত এই জলজলি অঞ্চলৰ খালৈপৰা চুবুৰীৰ লগতে আশে পাশে থকা সকলোসমূহ ৰাইজে মিলি আজি এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আগবঢ়াইছে এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত মই এইখিনিকে ক'ব খোজোঁ আমি ইলেক্ট্ৰনিক মিডিয়াৰ জৰিয়তে দেখি আছোঁ আমাৰ চৰকাৰে বা প্ৰশাসনে তেখেতৰ মৃত্যুৰ তদন্ত আগুৱাই নি আছে কিন্তু আমি বিচাৰিছোঁ তেখেতৰ এটা সুন্দৰ ন্যায় আমাক লাগে আৰু সেই ন্যায়ৰ মাজেদি আমি যাতে তেখেতৰ সৃষ্টিৰাজিক আৰু তেখেত যিহেতু এটা অনুষ্ঠান আছিল সেই গতিকে সেই অনুষ্ঠানটো আমি আগন্তুক কাললৈ আমি জীয়াই ৰাখিব পাৰোঁ আৰু তেখেতৰ ন্যায়ৰ মাজেদি আমি সকলোখিনি পাম বুলি মই আশা কৰিছোঁ আৰু সেই ন্যায়টো যাতে বহুত দেৰি নকৰি চৰকাৰৰ বা প্ৰশাসনৰ নীতি অনুযায়ী যি সময়ত যিমানখিনি সময়ৰ ভিতৰত তেওঁলোকে ন্যায়টো এনে আনুষ্ঠানিকভাৱে ঘোষণা কৰিব লাগে সেই আনুষ্ঠানিকতাটো কৰিব বুলি আশা কৰিছোঁ আৰু জুবিনৰ ন্যায় আমি সকলোৱে বিচাৰিছোঁ সমগ্ৰ অসমবাসীয়ে ভাৰতবাসীয়ে যেনেকৈ আমি কান্দি আছোঁ আজি জুবিনৰ কাৰণে গতিকে সিহঁতৰ পৰিয়ালেও যাতে যোনে নেকি আমাৰ এই জুবিনক এই অৱস্থা কৰিলে আমাৰ মাজৰ পৰা লৈ গ'ল সিহঁতে যাতে ওৰে জীৱন কান্দি কটাব লাগে আৰু ন্যায় লাগে জুবিনৰ এয়ে মোৰ আমাৰ অসম চৰকাৰ তথা ন্যায়ালয়ে এটি সুন্দৰভাৱে তেখেতক ন্যায় দিব বুলি আমি আশা ৰাখিছোঁ আমি ৰাইজে আশা ৰাখিছোঁ আমি অনুৰাগীসকলে তেখেতৰ যি শিল্পী সত্তা এই শিল্পী সত্তাটোক যুগুমীয়া কৰিবৰ কাৰণে আমি সদায় চেষ্টা কৰিম আৰু তেওঁৰ যাতে এগৰাকী আহি থকা সময়খিনিত তেখেতক আমি হেৰুৱাইছোঁ যদিও তেখেতৰ যি শিল্পী সত্তা তাক আমি সদায় জীয়াই ৰাখিব লাগিব আৰু এতিয়া তেখেতে এই কম সময়ৰ ভিতৰতে মাত্ৰ 30 বছৰ বয়সতে তেখেতে যিখিনি সৃষ্টি কৰিলে তেখেতৰ সৃষ্টিৰাশিক আমি চিৰযুগমীয়া কৰিব লাগিব তেখেতৰ জীৱনত যিখিনি কৰিলে আন কোনো শিল্পীয়ে কণ্ঠশিল্পীয়ে এইখিনি কৰিব পৰা নাই গতিকে তেখেত এগৰাকী গায়ক নহয় তেখেত এগৰাকী শিল্পী আৰু এগৰাকী শিল্পী হৈ তেওঁ যিখিনি আমাৰ অসমৰ কাৰণে অৰিহণা যোগালে তাক আমি অসমীয়াসকলে কেতিয়াও পাহৰিব নোৱাৰোঁ তেখেতৰ ন্যায় হওক তেখেতৰ এটা সুন্দৰভাৱে যাতে আমাৰ মাজত জীয়াই থাকে তাক এটা কামনা কৰিছোঁ আৰু তেখেত যাতে এগৰাকী ভগৱান হিচাপে আমাৰ মাজত সদায় জীয়াই থাকে আমি তেখেতক সদায় শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিম সদায় ভগৱান হিচাপে মানি থাকিম হয় আজি জুবিন গাৰ্গ ডাঙৰীয়া আমাৰ মাজৰ পৰা নোহোৱা একমাহ হৈ গ'ল তেখেত যে আমাৰ মাজৰ পৰা নোহোৱা হৈ গ'ল সেই কথাটো গোটেই অসমবাসী তথা গোটেই বিশ্বৰ কাৰণে মানে এটা
কি ক'ম আৰু বৰ্জ্যপাত লিখীয়া হৈছে আৰু আমাৰ অসমৰ সম্পদ হিচাপে আমাৰ অসমবাসীৰ এটা ডাঙৰ ক্ষতি হৈছে। তেখেতৰ বহু সৃষ্টিৰাজি আছিলে, তেখেতে আমাক অসমবাসীক দিবলৈ আৰু বহু বস্তু আছিলে। তেখেতৰ গীত হওক, সুৰ হওক, মানে বিভিন্ন ধৰণৰ তেখেতক মানে তুলনা কৰিব নোৱাৰি যে তেওঁ কি দিব আমাক বাকী আছিল বা আমি কি পালোঁ সেইখিনি মানে কথাৰে কৈ শেষ কৰিব নোৱাৰি। তেনে এজন ব্যক্তি বুলিলে ভুল কোৱা হ'ব। তেখেত আমাৰ মনত তেখেত এজন ঈশ্বৰ। তেওঁ আমাৰ মাজৰ পৰা নোহোৱা হোৱা কথাটো মানে সহজভাৱে ল'বই নোৱাৰি। ভগৱন্তৰ ওচৰত আমি গোটেইসমূহ মানে ৰাইজে প্ৰাৰ্থনা কৰিছোঁ সেই সময়ত সেই দিনাখন প্ৰকৃততে কি হৈছিল ভগৱন্তই আমাক যাতে সেই প্ৰকৃত সত্যটো আমি জানিব পাৰোঁ সেই হিচাপে ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আৰু প্ৰকৃত সত্যটো আমি জানিব লাগে, অতি সোনকালে জানিব লাগে। মানে যি হৈছে এতিয়া কিছু ক্ষেত্ৰত আমি গম পাওঁ যে ন্যায়ৰ প্ৰক্ৰিয়াটো কিছু ক্ষেত্ৰত থমকি গৈছে, লেহেমীয়া হৈছে, কিন্তু যিমান পাৰে সোনকালে সঠিক যিটো হৈছিল সেই কথাটো আমি জানিব লাগে। এতিয়া হয়তো চৰকাৰক আমাৰ বৰ্তমান যিখন ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ চলি আছে তেখেতসকলৰ প্ৰধানমন্ত্ৰীকে আদি কৰি আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি এটাই আহ্বান জনাব বিচাৰোঁ, আমাৰ ৰাইজৰ ফালৰ পৰা যিমান পাৰি খৰতকীয়া হিচাপে তেখেতৰ ন্যায় প্ৰক্ৰিয়াটো আগবঢ়াই নিয়ক আৰু অতি সোনকালে তেখেতৰ সঠিক ন্যায়টো আমাক দিয়ক। জুবিন দাই আমাৰ আপুৰুগীয়া সম্পদ, গতিকে এই সম্পদগৰাকী যিহেতুকে আমাৰ মাজৰ পৰা হেৰাই গ'ল, আমি আৰু বেলেগ এতিয়া একো নাই। পৰমাত্মাৰ ওচৰত আমি তেখেতৰ ন্যায়ৰ কাৰণে যাতে পৰমাত্মাই চবকে সৎবুদ্ধি দিয়ে, চৰকাৰ হওক, চৰকাৰ যাৰে নহওক, পলিটিক্স নচলিব। জুবিন দাই নিজে কৈছে পলিটিক্স নকৰিবা বন্ধু। গতিকে জাষ্টিছ ফৰ জুবিন গাৰ্গে জাষ্টিছ পাব লাগে, ইমানখিনিয়ে কথা, ইয়াত বেলেগ একো নাই। যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।